Hey guys, welcome to Asambi Vlog. So to guys, মানে ৰমজান মাছ হৈছে ভাবিছো মানে ৰমজান মাহৰ ওপৰত এটা মানে মই ভ্লগ বনাই দিছো মানে আজি 7 নম্বৰ ৰজা কিন্তু 7 নম্বৰ ৰজা কিন্তু মই এবাৰ এটাও ৰজা ৰাখা নাই আজি মানে প্ৰথম ৰজা ৰাখিছো আৰু এতিয়া বাজিল 12টা মান প্ৰায় বাজিল সো এতিয়া মানে জোহৰৰ নামাজ এন্তি পঢ়বা যাছো জোহৰৰ নামাজ পঢ়বা যা আৰু আমাৰ মানে মসজিদটো মানে আপোনালোকক দেখাই নাছো আমাৰ মসজিদটো মানে অকনমান কেনেকুৱা কি মানে দেখাই দিও সো নামাজ এন্তি পঢ়িব তাৰ পাছত নামাজ এন্তি পঢ়ি আৰু কিবা কানি দেখাম মানে আজি ভ্লগটো মানে ৰমজান মাহৰ ওপৰতে কিবা এটা ভ্লগ হ'ব সো ৰমজান মাহত মানে কেনেকুৱা কি হয় সকলোতে আপোনালোক গম পাব হয়তো আমাৰ যিহেতু মানে ইছলাম ধৰ্মৰ মানে সেই সকলে বাৰু গমে বা বাকি বেলেগ মানুহ মানে গম নাপা আপোনালোক সকলো গম পাব সো ভিডিওটো চাই থাকক বহুত মজা লাগিব ইতিয়া মসজিদ আহি পালো এয়া মানে মসজিদটো মানে দেখাই নাছিলো মানে ভাবলো মসজিদটো দেখা দি এতিয়া প্ৰথমতে বেছি টাইম নাই না মই অজু কৰিলো আৰু ইয়াত অজু কৰা জায়গা আৰু মই বহিৰাকে অজু এন্তি কৰি আছো অজুটো কৰি কেনে লগ পাই আছো ইতিয়া মসজিদৰ ভিতৰখন দেখা পাইছে এটা মানুহ না কাৰণ মই অলপ মানে বেছি সোনকালে আহিলো সোনকালে আহা মানুহ না আৰু এইবিলাক কোৰান শৰীফ বিলাক থৈ দি আছে এতিয়া 12:30 বাজিল ইয়া দেখা পাইছে 12টা বাজিল অলপ দেৰিকে ইয়া আজান দিব টাইম হ'ল আৰু আমাৰ ইয়া হাফিজ সাহেব আহি বহিৰাকে আজানটো দি আছে আৰু এতিয়া সুন্নাত নামাজ 4 ৰাকাতটো পঢ়িলো বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম আলিফ লাম মিম যালিকাল কিতাবু লা রাইবা ফীহি হুদাল লিল মুত্তাকিন ইটা মানে নামাজ এন্তি পঢ়িলো ইটা মানে যেটো মানে রোজা রাখিছো মানে রোজা রাখি কেনে মানে কোরআন শরীফ পড়া তার মানে মজাটোই বেলেগ ভাবিছো মানে কোরআন শরীফ পঢ়ো মানে কোরআন শরীফ খানো বহুত দিন পঢ়াই নাই আৰু কোরআন শরীফ পঢ়া আপোনালোক আজি দেখাম মানে আজি সকলো এন্তি সব দেখাই আছো ভিডিওটো অকন মানে স্কিপ নকৰাকে আপোনালোক একদম আৰম্ভণিৰ পৰা একদম শেষলৈকে ভিডিওটো চাই থাকক বহিৰাকে উজু কৰি কোরআন শরীফ খান লৈ আহিলো এখন কোরআন শরীফ খান তে বহিৰাকে পঢ়িম অলপ মানে আপোনালোকক পঢ়াটো মানে দেখাই দিছো মানে কেনেকৈ পঢ়ো মানে হেমান মানে খুদটো মানে নাই অলপ মানে কিবা আৰু দেখাই দিম আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম আল্লাহু লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়্যুম লা তাখুযুহু সিনাতুন হৈ গ'ল কোরআন শরীফ পড়া মই এতিয়া অলপ বাগাত দেও পিছত মানে আসাৰত নামাজ পঢ়া যাম সো এতিয়া মানে অলপ কিবা দেখাম সো এতিয়া নামান বাগাত দেও কাৰণ দিনটো মানে একো খানে না আসাতে কিছু পঢ়া কেনকে বাগাত দি একদম বহিৰা এটা টোপনিটো মাৰি উঠি আসাৰ নামাজ পঢ়িম তাৰপৰা মাগৰিবত যাম ইফতাৰ কৰিব লগ পাই আছো আৰু টোপনিৰ পৰা উঠি ইফতাৰ কৰিব বহি আছো কিন্তু আজানটো দিয়া না আজানটোৰ কাৰণে ৰখি আছো আজানটো দিলে মানে ইফতাৰটো কৰিম ইটো আঙ্গুৰ টাইপটো ফুলাৰি কল খেজুৰ সব আছে বাগে বুট একদম বহিৰাকে সব খাম আজানটো দিয়া ৰখি আছো আজানটো দিলে আৰু ইনকে খাম তাৰ মানে গাইস কৈছো না আৰু আজান দি আছে নেকি আজান দি আছে বহিৰাকে খাওঁৰব বিসমিল্লাহ বুলি আপোনালোকে মই খাই আছো আপোনালোকে চাই থাকক বহিৰাকে একদম মজা একদম আৰু এই বাগে খাই আছো আৰু এই বাগে বাইদেউ তাৰ মানে আনি দি তৰন্ত বনাই এবাৰ আৰু পলোৱা মাংস আনি দিছে গাইস এইবিলাক পলোৱা মাংস সালা কেমান খাম পা মানে খাই একদম কিবা দুলি বুলি ভাবছি নেকি বাইদেউ মানে কিবা দুলি লৈ আৰু আপেল দিছে আৰু একবাৰ আপেলে খাওঁ ৰ'ব বহিৰাকে আপেল খাই আছো একদম মজা একদম আৰু এন্দো খাই আছে আৰু ডিচখান খালি কৰলো আৰু দি গেল দে আৰু দি গেছি আৰু কতনো থৈ যাব বহিৰাকে খাই দেও এবাৰ খেজুৰ খালো একদম নাপাকে খাইছো নলবা কিবাকে খাই কেনে উঠি যাও নলিবা এই খোৱালি মানে আৰু দি যাব হিটোৰ কাৰণে আৰু আপেল দিছি এবাৰ হেবাগৰ পায় সেইকাৰণে গাইছ কি কব বহিৰাকে খাই আছো একদম মজা ফলমূল শেষ এবাৰ পলোৱা মাংস খাই আৰু একো নাখাওঁ গাইছ তো ৰাতিপুৱা গুড মৰ্নিং সকলোকে যোৱাকালি মানে ভিডিওটো মানে শেষ কৰা নহ'ল সেইকাৰণে ভিডিওটো মই মানে এতিয়া শেষ কৰোঁ মানে এফাটো কৰি অলপমান ভাগৰ লাগিল সেই মানে ভাগৰটো মানে টোপনি আহি মানে ভিডিওটো শেষ কৰা নহ'ল তো এই এটা ৰমজান মাহৰ কিবা এটা ভিডিঅ' চাইছোঁ ভিডিওটো কেনেকুৱা পালে নাজানো যদি ভিডিওটো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু বম নতুন ভিডিঅ' আহিছে চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক যাতে সকলোতকৈ নতুন ভিডিঅ'বিলাক আহিব লগা ভিডিঅ'বিলাক আপোনালোকে সকলোতকৈ আগতীয়াকৈ চাব পাৰে
বাই লগ পাইছোঁ নেক্সট কিবা এটা ভিডিঅ'টো দিয়ক শান্তি লাগে।